আমগুৰিৰ ঠেপৰ গাঁৱত ট্ৰাকৰ পৰা হাইজেক কৰা টিংপাত উদ্ধাৰ। কেইদিনমানৰ পূৰ্বেই গুৱাহাটী সোণাপুৰৰ পৰা শিলচৰ অভিমুখে ৰঙীন টিংপাত ভৰ্তি কঢ়িয়াই অনা এখন ট্ৰাক হাইজেক কৰা হৈছিল। হাইজেক কৰা ট্ৰাকখনত কোটিৰো অধিক টকাৰ ৰঙীন টিংপাতৰ লগতে অন্যান্য সামগ্ৰী কঢ়িয়াই আনিছিল। ট্ৰাকখন হঠাৎ শিলচৰৰ পৰা অন্তৰ্ধান হোৱাত সোণাপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছিল বুলি জানিব পৰা যায়। সোণাপুৰ আৰক্ষী থানাৰ গোচৰৰ ভিত্তিত অৱশেষত শিৱসাগৰৰ এখন ঠাইৰ পৰা উদ্ধাৰ কৰা হয় ট্ৰাকখন। আৰু তাৰ পিছতেই শিৱসাগৰ জিলাৰ আমগুৰি থানা আৰু হালুৱাটিং থানাৰ অন্তৰ্গত বহু কেইজন ব্যক্তিৰ ঘৰৰ পৰা আৰক্ষীয়ে টিংপাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে বহু কেইজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সমান্তৰালভাৱে হালুৱাটিং আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি যোৱাকালি সন্ধিয়া প্ৰায় 5মান বজাত ঢেপৰ গাঁৱৰ এজন ব্যক্তিৰ বাৰীৰ পিছফালৰ ধাননি পথাৰৰ পানীৰ তলৰ পৰা প্ৰায় 48 খিলা টিংপাত উদ্ধাৰ হোৱাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সমগ্ৰ বিষয়টো কেন্দ্ৰ কৰি ঢেপৰ গাঁও প্ৰধানৰ মন্তব্য আছে, শুনো আহক। বৰ্তমান ঢেপৰ গাঁৱত উপস্থিত আছোহি। যিহেতু আজি বিগত কেইটামান দিনত দুগ্ধ মৌজাৰ অন্তৰ্গত হালুৱাটিং থানাৰ অধীনৰ বিভিন্ন অঞ্চলত ইতিমধ্যে এই টিংপাত উদ্ধাৰ হৈ আছে বিভিন্ন স্থানত। আজিও ঢেপৰ গাঁৱৰ এখন পথাৰত প্ৰায় 48খনমান টিং উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে আমাৰ লগত হালুৱাটিং থানাৰ আৰক্ষী বিষয়াসকলো আছে। গতিকে মই এই সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ যাতে এই অঞ্চলটোত এনেকুৱা ধৰণৰ কোনো যাতে ঘটনা নহওক। আৰু এই যিটো ঘটনা আজি অঞ্চলজুৰি আজি কেইবাদিনৰ পৰা এই বিষয়টো এটা তদন্ত চলি আছে। এই তদন্ত প্ৰক্ৰিয়াটো ক্ষীপ্ৰ হওক আৰু যাতে এই তদন্ত প্ৰক্ৰিয়াটো উচিতভাৱে আগবাঢ়ি যাওক আৰু প্ৰকৃত যিসকল দোষী তেওঁলোকো যাতে এই শাস্তি পাওক। গাঁও প্ৰধান হিচাপে এইটো আশা কৰিছোঁ। লগতে এই অঞ্চলটোত যাতে এনেকুৱা ধৰণৰ কোনো ঘটনাৰ আজি যাতে আৰু পুনৰাবৃত্তি নহয়, এইটোকে মই গাঁও প্ৰধান হিচাপে আহ্বান জনাইছোঁ।